নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজখনে কেৱল এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ যিসকল মহিলা প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ ধনসমূহ পাইছিলে, তেওঁলোকে এই 10 তাৰিখে এতিয়ালৈকে তেওঁলোকৰ টকাসমূহ সোমোৱা নাই। কিছুমান মহিলাৰ সোমাইছে আৰু কিছুমান মহিলাৰ সোমোৱা নাই। কিন্তু কিহৰ বাবে সোমোৱা নাই, কোনে কোনে লাভ কৰিছে, অৰুণোদয় আঁচনিৰ টকা 10 তাৰিখে দিছে নে নাই, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰোঁ, ভালদৰে বুজি লওক। তবলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাইছে অৰুণোদয় আঁচনিৰ টকা। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। বন্ধুসকল, নতুন এটা আপডেট আহিছে। আপোনালোকে এই আপডেটটো চালে গম পাব কোনে কোনে টকা লাভ কৰিছে। ইয়াতো চাওক, জুন অৰ্থাৎ 1, 2, 3, 4, 5, 6, 7, 8, 9 টোটেলি 10 আৰু 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয় আঁচনিৰ দিন। আৰু এই কথা ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে এই টকাটো ডিবিটিৰ মাধ্যমত চৰকাৰে প্ৰেৰণ কৰিছে। ইয়াতে চাওক, চেণ্ড বুলি লিখা আছে আৰু বেনিফিচিয়াৰী একাউণ্ট, অৰ্থাৎ চৰকাৰে চেণ্ড কৰিছে আৰু হিতাধিকাৰীসকলৰ একাউণ্টত সোমাইছে। পেঞ্চনৰ টকা ৰিচিভ হ'ল। লগতে আপোনালোকে ইয়াতে চাব পাৰিছে সকলোখিনি আঁচনিৰ ধন ইতিমধ্যে 10 তাৰিখে প্ৰেৰণ কৰিছে। অৰুণোদয় আঁচনিৰ ধনো প্ৰেৰণ কৰিছে। গতিকে যদিহে আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ ধন পোৱা নাই, তেনেহ'লে আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ। চাওক, 43,20,965 হিতাধিকাৰী আৰু 384 কোটি টকা ব্যয় কৰিছে চৰকাৰে ইয়াৰ বাবদ। অৰ্থাৎ ৰাইজৰ অৰ্থনৈতিক সুৰক্ষা সুনিশ্চিত কৰাত অসম চৰকাৰৰ চিৰ দায়বদ্ধতা বুলি ইতিমধ্যে ঘোষণা কৰিছে। গতিকে বন্ধুসকল, বহুতে মোক কমেণ্ট কৰি সুধিছে যে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকাসমূহ সোমোৱা নাই নে, অৰুণোদয় আঁচনিৰ টকাসমূহ যোৱাকালি দিয়া নাছিলে, অৰ্থাৎ 10 জুন তাৰিখে দিয়া নাছিলে নেকি। বন্ধুসকল, 10 জুন তাৰিখে অৰুণোদয় আঁচনিৰ ধনসমূহ প্ৰেৰণ কৰিছিলে হিতাধিকাৰীসকলৰ একাউণ্টত। যিসকল যোগ্য হিতাধিকাৰী আছে তেওঁলোকেহে অৰুণোদয় আঁচনিৰ ধনসমূহ লাভ কৰিব, বা বৃদ্ধ পেঞ্চন বা বিধৱা পেঞ্চন বা দিব্যাংগ পেঞ্চন আঁচনিৰ ধনসমূহ লাভ কৰিব। আৰু বন্ধুসকল, যদি আপোনালোকে পূৰ্বৰ পৰা অৰুণোদয় আঁচনিৰ ধনসমূহ পাইছিলে, পোনপ্ৰথমতে আপোনালোকে চেক কৰিব লাগিব ডিবিটি লিংক আছে নে নাই। যিসকলৰ ডিবিটি লিংক আছে, অৰ্থাৎ ডাইৰেক্ট বেংক ট্ৰান্সফাৰ, যিহেতু এই টকাটো ডিবিটিৰ মাধ্যমত প্ৰেৰণ কৰে, গতিকে তাৰ বাবে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব লাগিব। যদিহে এতিয়ালৈকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক থকা নাই, তেনেহ'লে লিংক কৰিব লাগিব। আৰু যদি লিংক থকাৰ পিছতো আপোনালোকৰ সোমোৱা নাই, তেনেহ'লে হয়তো আপোনালোকৰ আজিৰ দিনটোত বা কালিৰ দিনটোৰ ভিতৰত সোমাই যাব। কাৰণ এইবিলাক হৈছে ডিবিটিৰ জৰিয়তে পইচাটো প্ৰেৰণ কৰে। কেতিয়াবা চাৰ্ভাৰবিলাক ডাউন থাকিলে কি হয়, আপোনাৰ অলপ সময় লাগে, হয়তো সোমাই যায়। কেতিয়াবা এদিন, দুদিন, 3 দিনলৈকে লেট হোৱা দেখা যায়। যদি আপোনালোকৰ ক্ষেত্ৰতো তেনেকুৱা হৈছে, বোলে পূৰ্বৰ পৰা পাই আহিছিলে, তেতিয়াহ'লে এই মাহতো নিশ্চয় আপোনালোকে পাব। এদিন দুদিন ৰখি দিয়ক, হয়তো আজিৰ দিনটোৰ ভিতৰতো সোমাব পাৰে বা অহাকালিৰ দিনটোৰ ভিতৰতো সোমাব পাৰে। আৰু বন্ধুসকল, কিবা কাৰণত যদি নোসোমায়, তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিম। লগতে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে জানিব পাৰে। আৰু বন্ধুসকল, বিশেষ মন কৰিবলগীয়া কথাটো হ'ল যে বন্ধুসকল, যদি আপোনালোকে এই 10 তাৰিখৰ টকা একেবাৰে নাপায়, অৰ্থাৎ তেনেহ'লে আপোনালোকে ভাবিব হয়তো আপোনালোকৰ ডিবিটি লিংক নাই, অথবা আপোনালোকৰ নামসমূহ কৰ্তন কৰিছে, বা আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব লাগিব। গতিকে আপোনালোকে কোনো ধৰণৰ ভয় খাব নালাগে। আজি বা কালি চাই লওক, হয়তো আপোনালোকৰ টকা ডিবিটিৰ মাধ্যমত আপোনালোকৰ বেংক একাউণ্টত সোমাই যাব। আপোনালোকে নিজৰ বেংক একাউণ্ট মাজে সময়ে চেক কৰি থাকিব। গতিকে বন্ধুসকল, অৰুণোদয় আঁচনিক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আপোনালোকে এই ভিডিঅ'টো সকলো হিতাধিকাৰীসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই আপডেটটো চাই সকলোৱে জানিব পাৰে। আৰু বন্ধুসকল, 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাইছে হাজাৰ হাজাৰকৈ টকা, অৰ্থাৎ অৰুণোদয় আঁচনিৰ পৰা বৃদ্ধ পেঞ্চন আঁচনিলৈকে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই আপডেটটো চাই সকলোৱে এই আঁচনিৰ বিষয়ে জানিব পাৰে। ধন্যবাদ। জয় আই অসম।